আজি আহিলোঁ ৩ নম্বৰ মৰিচা পথাৰলৈ। সৰ্বজিৎ দাই মাতিছিলে এটা আৰ্টৰ ৱৰ্কশ্বপ দিবলৈ। তাতে ল'ৰা ছোৱালীখিনিক লগ পাই বৰ ভাল লাগিলে। বিশেষকৈ তেওঁলোকৰ আৰ্ট শিকিবলৈ যিটো ইচ্ছা, সেইটো দেখি বৰ আপ্লুত হ'লোঁ। এটা ধুনীয়া পৰিৱেশৰ মাজত আমি আৰ্টৰ বহুতো কথা শিকিলোঁ। বিশেষকৈ কেনেকৈ পেঞ্চিলডাল ধৰিব লাগে, কেনেকৈ এটা বস্তু চাব লাগে, প্ৰকৃতিৰ পৰা কেনেকৈ ছবি শিকিব পাৰি, সেইবিলাক কথা আমি আলোচনা কৰিলোঁ। এটা ধুনীয়া পৰিৱেশৰ সৈতে আজিৰ আবেলিটো ধুনীয়াকৈ পাৰ হ'ল। ছাত্ৰ ছাত্ৰীখিনিকো কিবা এটা আঁকিবলৈ দিলোঁ আৰু শেষত ময়ো কিবা এটা আঁকি দেখালোঁ, কেনেকৈ বস্তু এটা চাই আঁকিব পাৰি, সেই ডেমনষ্ট্ৰেশ্যনটো দিলোঁ। আৰু মোৰ আটাইতকৈ ভাল লগা কথা, সকলোকে মোৰ অট'গ্ৰাফ লাগে। মই অট'গ্ৰাফ দিব পৰা ইমান ডাঙৰ ব্যক্তি নহয়, তথাপিও মোৰ কিবা এটা বহুত ভাল লাগিলে তেওঁলোকৰ ইচ্ছা দেখি। বেছি সময় নাছিল, খুব কম সময়ৰ এটা কৰ্মশালা আছিল। ভাল লাগিলে তেওঁলোকৰ লগত সময় কটাই। আৰু সকলো ভালে থাকক, আকৌ যাম, এনেকুৱা ধৰণৰ কৰ্মশালা কৰিম, ভাল লাগিব। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, তেওঁলোককো আশীৰ্বাদ দিব। ধন্যবাদ।